Hello friends. আজি আমি NEC আৰু ফৰ্ম 50 ৰ বিষয়ে ক'ম। NEC হৈছে নন এনকাম্ব্ৰেন্স সাৰ্টিফিকেট। আপুনি লোন এগেইনষ্ট প্ৰপাৰ্টি বা হাউচিং লোন ল'বৰ কাৰণে শেষ মুহূৰ্তত এই ডকুমেণ্টছটো উলিয়াব লাগে। আৰু নন এনকাম্ব্ৰেন্স সাৰ্টিফিকেট ক'ৰ পৰা ওলায়? নন এনকাম্ব্ৰেন্স সাৰ্টিফিকেট ওলায় আপোনাৰ DC অফিচৰ পৰা ইছ্যু কৰে। আৰু ইয়াৰ মেইন কামটো কি? এটুকুৰা মাটিৰ ক্ষেত্ৰত বা যোনবোৰ লেণ্ডাৰ বা যোনবোৰ বিত্তীয় প্ৰতিষ্ঠানে চেক কৰে সেইটো হৈছে কি আপোনাৰ তাতে পেণ্ডিং কিবা কোৰ্ট কেছ চলি আছে নেকি বা তাৰ ওপৰত কোনোবাই দখল দিছে নেকি সেইটো শ্ব' কৰে তাৰমানে NEC-খনৰ জৰিয়তে। যোৱা 13 বছৰত মাটিটুকুৰাৰ ওপৰত কি চলি আছে, কি ষ্টেটাছ আছে সেইটো শ্ব' কৰে NEC-খনে। আৰু অকল NEC-খনেই নহয়, যেতিয়া বিত্তীয় প্ৰতিষ্ঠানে লোন দিব আৰু এটা বস্তু বিচাৰিছে, সেইটো হৈছে ফৰ্ম নম্বৰ 50। ফৰ্ম নম্বৰ 50টো হৈছে ফৰ্ম নম্বৰ 50 আপোনাৰ ফৰ্ম নম্বৰ 50ৰ জৰিয়তে আপডেটেড আপোনাৰ মাটিটুকুৰাৰ ষ্টেটাছ কি, কাৰ নামত আছে মাটিটুকুৰা, আজিৰ ডেটত কি হৈ আছে মাটিটুকুৰাত, গোটেই বস্তুটো শ্ব' কৰে। আৰু এই ফৰ্ম 50 ইছ্যু কৰা ডিপাৰ্টমেণ্ট হৈছে আপোনাৰ তিনিটা ডিপাৰ্টমেণ্ট। আৰু এই ডিপাৰ্টমেণ্টকেইটা হৈছে চিভিল জাজ ছিনিয়ৰ ডিভিজন, চিভিল জাজ কোৰ্ট জুনিয়ৰ ডিভিজন, আৰু এটা কোৰ্ট হৈছে এইটো ডিষ্ট্ৰিক্ট জাজ কোৰ্টে আপোনাৰ ডিষ্ট্ৰিক্ট জাজ কোৰ্টৰ পৰা আপোনাৰ ইছ্যু হয় ফৰ্ম নম্বৰ 50। তিনিখন ফৰ্ম নম্বৰ 50 লাগে। আৰু ফৰ্ম নম্বৰ 50য়ে গোটেই মাটিটোৰ মানে প্ৰেজেণ্ট ষ্টেটাছটো শ্ব' কৰে, সকলো ঠিকমতে আছে। গতিকে আপোনালোকে লোন এগেইনষ্ট প্ৰপাৰ্টি বা হাউচিং লোনৰ বিষয়ে জানিব লগা থাকিলে অনুগ্ৰহ কৰি মোক কণ্টেক্ট কৰিব পাৰে বা তলত দিয়া নম্বৰত আপুনি ফোন কৰিব পাৰে। ধন্যবাদ।